যাম বাৰেকাঠি সত্ৰ এখন পুৰণি সত্ৰ হয় আৰু ইয়াতে মানে জাগ্ৰত হয় আৰু দেখাব গৈছে ভিতৰত কি হয় চাব বলক এটা জাগ্ৰত মন্দিৰ সত্ৰ হয় ইয়াৰ বৈশিষ্ট্য বা ইয়াৰ বৈশিষ্ট্য কিছুমান আমাৰ আমাৰ ছাৰৰ বিষয়ে মুখৰ পৰা শুনিব বিচাৰিছোঁ গতিকে ইয়াৰ বিষয়ে অকণমান কওকচোন ইয়াৰ বৈশিষ্ট্য গৈ কৈ থাকোঁ মানে এনেকৈ শংকৰদেৱে এনেকৈ নদীৰে পাৰ হৈ আহি ইয়াত আছিলে হয় তাৰপিছত এই সত্ৰটোতে এই পুৰণি সত্ৰটোতে অনিৰুদ্ধ ইয়াতে বিয়া পাতিছিল এইটো মানে প্ৰথম মানে শংকৰদেৱে ইয়াতে সত্ৰ স্থাপন কৰিছিলে নি অসমত তাৰমানে এইটো ধুবুৰী যিটো ধুবুৰী ইয়ালৈ প্ৰথম আহিছে তাৰমানে নাৱেৰে আহিছে তো সেই প্ৰথম শংকৰদেৱৰ আমি সত্ৰ বুলি ক'ব পাৰি হয়নে এইটো ধুবুৰী জিলাত আছে গতিকে আহিলে আপোনালোক আহিব আৰু এড্ৰেছটো মই দি আছোঁ আপোনালোকক আমি য'ত আছোঁ বিবাহৰ বিশেষ মানে পুৰণি স্মৃতি জড়িত হৈ আছে গতিকে সেই সন্দৰ্ভত মই অলপ কথা পাতিব বিচাৰিছোঁ আমাৰ লগত আছে মৰাণ জনগোষ্ঠী এজন সন্থান যুৱক সাংস্কৃতিবান যুৱকজন তেখেতৰ মুখৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁলোকৰ এটা ৰাতি বিয়া যিটো বোলে শুনিছোঁ এই পৰম্পৰাটো কেনেকুৱা ধৰণৰ অসমত তেওঁলোকৰ ৰাতি বিহু আৰু ৰাতি কিবা অলপ পৰম্পৰা হয় এই বস্তুটো কেনেকুৱা অলপ সবিশেষ এনেকৈ দিছোঁ ইয়াৰ ৰাজেন্দ্ৰ আৰু এইফালে আছে পল গতিকে তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ যে মৰাণৰ ৰাতি বিহু যে অনুষ্ঠানটোৰ কথা কি আচলতে ৰাতি বিহুৰ কথা ক'বলৈ গ'লে আচলতে ৰাতি বিহুৰ কথা ক'বলৈ গ'লে প্ৰথমতে মৰাণৰ বিহুৰ বিষয়ে ক'ব লাগিব বহাগৰ প্ৰথম মঙলবাৰে উৰুকা বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু তেনেকৈ 7 দিন 7 ৰাতি মৰাণসকলৰ বিহু হয় দিনত গছতলৰ বিহু আৰু ৰাতি বিহু প্ৰত্যেকখন গাঁৱতে তেনেকৈ 7 দিন 7 ৰাতি চলি থাকে তো আমি মানে ডেকাসকলে এইখন নিজৰ গাঁৱত বিহু নাগাওঁ এনে হুঁচৰি থাকিলে বা বিহু উৰুৱা পৰ্বত আমি গাঁৱত উপস্থিত থাকোঁ কিন্তু যেতিয়া গছতলৰ বিহু চলি থাকে বা ৰাতি বিহু চলি থাকে সেইটো সময়ত আমি অন্য এখন গাঁৱত গৈ আমাৰ তাৰ ইণ্টাৰেষ্টিং সেইখিনি যে আমি সাধাৰণতে নিজৰ গাঁৱত নামঘৰ বা আমাৰ যিটো মানে পৰম্পৰা থাকে গাঁৱৰ বিহু দলটো গাঁৱতে গায় গতিকে গাঁৱৰ বিহু গায় এটা পৰম্পৰা কিন্তু মৰাণ জনগোষ্ঠীৰ বিহু নিজৰ ল'ৰা-ছোৱালীয়ে কিন্তু বেলেগ এখন গাঁৱত বিহু গায় আৰু বেলেগ এখন গাঁৱে নিজখন বিহুখনৰ বিহু গায় গতিকে কাৰণ নিজৰ গাঁৱৰ ল'ৰা-ছোৱালীক বাই ভনী বুলি ভাবে গতিকে নিজৰ গাঁৱত বিহু নকৰে কাৰণ সেই বিহু দিনাখনি কিবা কিবি হয় সেই কথাটোৱে ক'ব যে বেলেগ গাঁৱত কিয় বিহু কৰিলে আচলতে আমি নিজৰ গাঁৱৰ ভাই ভনীসকলক আমি নচুৱাব নোৱাৰোঁ আৰু সেইকাৰণে আৰু গাঁৱৰ এটা পৰম্পৰা আছে সম্পূৰ্ণ নীতি নিয়মৰ মাজতে আমি চলিবলগীয়া হয় আৰু আমি যদি গাঁৱৰ ছোৱালীবিলাকে যদি নাহে বা গাঁৱৰ ল'ৰাবিলাকে যদি বৰ মুগা থাকে বা অন্য ধৰণৰ ৰাতি বিহু যিদিনাখনি মানে মূল ৰাতি বিহু থাকিব সেই ৰাতি বিহুত যদি গাঁৱৰ ল'ৰাবিলাকে উপস্থিত নাথাকে তাত এটা দায় ধৰা পৰম্পৰা আছে আৰু সেইটো যিদিনাখনি বিহু উৰুৱাই সত্ৰত গৈ বা নামঘৰত গৈ আমি বিহু উৰুৱাওঁ আৰু সেইটো সময়ত আমি আচলতে দায় ধৰোঁ আৰু সেই দায় ধৰাৰ সময়ত তেওঁ মানে যিখিনি মাননি দিব লাগে তেনেকুৱা ধৰণকে মান দি কিনি ইয়াতে এটা কথা ওলাইছিলে আমাৰ এই নিজৰ গাঁৱত বিহু নোগোৱাটো তাৰমানে নিজৰ বাই ভনীখিনিৰ লগত আমি কেতিয়াও বিহু গোৱা নহয় আচলতে তাৰমানে আচল কথাটো হ'ল বিহু তাৰমানে বিহু মানেই প্ৰেমৰ কথাবিলাক গানৰ মাধ্যমেৰে বিহু নামবিলাকৰ মাধ্যমেৰে আমি নিজৰ প্ৰেমৰ প্ৰকাশ বিভিন্ন ধৰণৰ তাৰমানে নিজৰ বাই ভনীজনীক কেনেকৈ প্ৰেমৰ প্ৰকাশ কৰিম প্ৰেমৰ বিষয়েতো বাই ভনীৰ লগত তেনেকৈ নকওঁ সেইটো কাৰণে নিজৰ গাঁৱত বেছিকৈ গোৱা নহয় বেছিকৈ মানে একেবাৰে গোৱাই নহয় বেলেগ এখন গাঁৱত গৈ বিন্দাছ গোৱা হয় এতিয়া বেলেগ এখন গাঁৱৰ ছোৱালী এজনীক আমি গানৰ মাধ্যমেৰে প্ৰপ'জেল দিব পাৰোঁ গানৰ সুৰে গান তাৰমানে আচলতে বিহু নাম য'ত অসমত যি নাই সেই বস্তুটো গোটেই বিহু নামত আৰু তাৰমানে বিহু নামত যি নাই সেইটো গোটেই অসমতে নাই এতিয়া প্ৰতিটো বিহু নাম তেনেকুৱা মুঠতে গাই থাকিম যে তোমাক লৈ মই বিহু গাই দিম সেই তেনেকুৱা ধৰণৰ প্ৰতিটো মুহূৰ্ততে যিকোনো মুহূৰ্ততে কাৰোবাক লৈ বিহু গাই দিব পৰা যায় সেইকাৰণে তুমি অসমৰ যিমান বিহু আমাৰ মানে সংস্কৃতিৰ সবই বিহু আছে বেলেগ বিহু আছে কিন্তু সেইকাৰণে মৰাণসকলৰ বিশেষ মৰাণ বা মটকসকলৰ বিহু তেওঁলোকে একদম পূৰা এক্সপাৰ্ট যদি কওঁ পাৰ্গত যিকোনো মুহূৰ্তত বিহু গাব পাৰে বিহু গালে শেষ নহয় তেওঁলোকৰ কাৰণ বেলেগ এখন গৈ বিহু গাব লাগিব হয় সেইখিনি কথা আৰু গোটেই ৰাতি আচলতে ৰাতি বিহুত আমি গীত আৰম্ভ কৰিবলৈ ৰাতি বিহুত প্ৰথম এটা যদি গীত আৰম্ভ কৰোঁ এইটো কণ্টিনিউৱাছলি এইটো আমাৰ গীতবিলাক শ্ল' এইটো কাৰণে হয় গোটেই ৰাতি কাৰণ নাচি থাকিবলৈ হ'লে বা গাই থাকিবলৈ হ'লে আমি এটা ৰিদমত গাবই লাগিব আমাৰ সেই পৰম্পৰাখিনি তেনেকেই মানে থাকি গৈছে আৰু ইমান মানে সেই হঠাতে আমাৰ গীত সৃষ্টি হয়
যেতিয়া বিহু গাই থাকোঁ ছোৱালীজনীক দেখিয়ে উপস্থিতভাৱে আমাৰ গীত ছোৱালীজনীৰ চেহেৰাটো চাই ছোৱালীজনীৰ প্ৰতি মানে অৱয়ৱটো লৈ কিনেই আমাৰ গীতৰ সৃষ্টি হয় তেনেকুৱা ধৰণকে আমি বিহু গাওঁ। তো গতিকে আপোনালোকেও যদি য'তে নাথাকক অসমৰ বিভিন্ন ঠাই উজনি অসম বিশেষকৈ কাকপথাৰ হয় আৰু বিভিন্ন ঠাইত আছে ক'ত ক'ত আছে তেওঁলোকৰ মুখত শুনিম। কাকপথাৰ আপোনালোকে ৰাতি বিহু খুব ধুনীয়া উদযাপন হয়, আমাকো ইনভাইটেশ্যন তেওঁলোকে হয়তো চাগে দিব বা দিছে, যাম। আৰু আপোনালোকে কেতিয়াবা আহিব ৰাতি বিহু যদি ঐতিহ্য আমি চাবলৈ যাম। লগতে এই যে মানে তেওঁলোকৰ যি মানে বৈশিষ্ট্য বিহুৰ পৰম্পৰা তেওঁলোকে জীয়াই ৰাখিছে, তেওঁলোকৰ গাতে তেজে হিৰে যি বিহু আছে বুলি ক'ব লাগিব। কাৰণ গতিকে বিহু কালি দেখিছিলোঁ আমাৰ ভিডিঅ'তে বিহু গালে শেষ নহয় তেওঁলোকে। আমি শুনি থকা কথাখিনিও আপোনালোকক দেখুৱাবৰ কাৰণে ভৱিষ্যতে যাম। আৰু ইয়াৰ বিষয়ে কিবা সবিশেষ যদি তথ্য আছে আমাক এতিয়া জনাব পাৰিব মানে অকণমান। আচলতে এতিয়া বিহু বুলি ক'লে আমাৰ যিখিনি কথা ওলাইছে যে মৰাণসকলৰ বিহু সুকীয়া বা বিহু মানে শেষ নহয়, আৰু সেইটোৱেই মানে আচলতে প্ৰতিজন মৰাণ ডেকাৰ তেজতেই মানে বিহুটো আছে। আৰু সেই বিহুৰ যিটো মানে মাদকতা, সেই মাদকতাখিনি ল'বলৈ আমি পাৰোঁ। আৰু সেইটো কাৰণে আমাৰ প্ৰত্যেকজন মৰাণ ডেকাৰ এইখিনি আছে। আৰু এটা কথা, আমি আনুষ্ঠানিকভাৱে কাকপথাৰত আমি বিহু ৰাতি বিহু এদিনীয়াকৈ অনুষ্ঠিত কৰোঁ, এইটো প্ৰতীকী স্বৰূপত। আৰু প্ৰত্যেকখন গাঁৱতে মৰাণ যিমান গাঁও আছে, মৰাণ জনগোষ্ঠীৰ লোকসকলৰ যিমান গাঁও আছে, প্ৰত্যেকখন গাঁৱতে এই ৰাতি বিহুৰ পৰম্পৰা আছে, গছ তলৰ বিহুৰ পৰম্পৰা। আমি গৈ আৰু এটা বিহু নাম গাবলৈ আৰু বিহু নাচ এটা জাষ্ট অকল এটা সৰু এটা জাষ্ট অকণমান আধা মিনিট মানে। আচলতে আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি এতিয়া সত্ৰত আছোঁ, গতিকে সত্ৰত বিহু আমি নাগাওঁ, সত্ৰৰ ভিতৰত পৰা ওলাই গৈ আৰু কালি গোৱা বিহুখিনি আমি লগতে এড কৰি দিম আপোনাৰ ভিডিঅ'ত লগত। গতিকে তাৰপিছত আপোনালোকে চাব আৰু ৰাতি বিহুৰ মজা ল'বৰ কাৰণে আপোনালোকে কাকপথাৰলৈ আহক, যিটো আনুষ্ঠানিকভাৱে ডাঙৰকৈ পাতে। গতিকে সেয়া দুজন বন্ধুলৈ আমাৰ অশেষ ধন্যবাদ থাকিল যি তথ্য জনোৱাৰ বাবে। আপোনালোকক চাই কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। Dessa pone, esse